নমস্কাৰ। অশোক শৰ্মাই বিজেপি ত্যাগ কৰি নাযায় এই দাবী কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। জয়ন্ত মল্ল বৰুৱাই কৈছে যে অশোক দা আৰু মোৰ মাজত ভাল সম্পৰ্ক আছে আৰু গতিকে অশোক দাই বিজেপি এৰি নাযায় বুলি কৈছে। আৰু লগতে জয়ন্ত মল্ল বৰুৱাই কৈছে যে যদিহে অশোক দাই বিজেপি ত্যাগ কৰি অন্য দললৈ যায় তেনেহ'লে মই তেতিয়াহে কম বা মোক ক'ব বুলি উল্লেখ কৰিছে জয়ন্ত মল্ল বৰুৱাই। আমি সবিস্তাৰে খবৰটো লৈ অহাৰ চেষ্টা কৰিম। মোৰ বিশ্বাস আছে যে অশোক দা বিজেপিৰ পৰা নাযায়। অশোক শৰ্মাই বিজেপি ত্যাগ কৰিব বুলি এই খবৰ বিয়পোৱাৰ পাছতে এতিয়া জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিক্ৰিয়া। যিদিনা অশোক দা বিজেপিৰ পৰা যাব সেইদিনা মই কম, সেইদিনা মই প্ৰতিক্ৰিয়া ব্যক্ত কৰিম বুলি উল্লেখ কৰিছে। অশোক দা আৰু মোৰ বহুত ভাল সম্পৰ্ক আছে। আৰু অশোক শৰ্মাই কি কৈছে মই শুনাও নাই, চোৱাও নাই, গতিকে এই সন্দৰ্ভত মই প্ৰতিক্ৰিয়া ব্যক্ত নকৰোঁ বুলি এক প্ৰকাৰে উল্লেখ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অশোক শৰ্মাই বিজেপি ত্যাগৰ প্ৰস্তুতি চলোৱাৰ সময়তে এই মন্তব্য কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আৰু শনিবাৰে যিহেতু সংবাদ মেল যোগে বিজেপিৰ বিৰুদ্ধে কেইবাটাও অভিযোগ আনিছিল অশোক শৰ্মাই। মোৰ ঘৰতে মোৰ অত্যাচাৰ হৈছে বুলি কৈছিল। আগষ্ট মাহত বিজেপি ত্যাগ কৰি কংগ্ৰেছলৈ যোৱাৰ সন্দৰ্ভতো মন্তব্য কৰিছিল অশোক শৰ্মাই। আৰু মোৰ বিশ্বাস আছে অশোক দা বিজেপিৰ পৰা নাযায় বুলি এনেদৰে এতিয়া জয়ন্ত মল্ল বৰুৱাই দাবী কৰা পৰিলক্ষিত হৈছে। আৰু যিদিনা অশোক দা বিজেপিৰ পৰা যাব সেইদিনা মই প্ৰতিক্ৰিয়া ব্যক্ত কৰিম বুলি উল্লেখ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। আৰু তেখেতৰ বিশ্বাস, জয়ন্ত মল্ল বৰুৱাৰ বিশ্বাস, দাবী যে অশোক শৰ্মাই বিজেপি ত্যাগ নকৰে। আৰু শনিবাৰৰ দিনটোত কিন্তু অশোক শৰ্মাই, বিজেপিৰ এগৰাকী পুৰণি নেতা অশোক শৰ্মাই কেইবাটাও গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল বিজেপিৰ বিৰুদ্ধে যে বিজেপিত বৰ্তমান এগৰাকী স্বেচ্ছাচাৰী ল'ৰা ৰজাৰ নেতৃত্বত চলিছে। আৰু বৰ্তমান বিজেপিয়ে কেৱল দুৰ্নীতি কৰিছে, প্ৰলোভনৰ ৰাজনীতি কৰিছে আৰু নিজ ঘৰতে মোৰ অত্যাচাৰ হৈছে, মই অত্যাচাৰৰ বলি হৈছোঁ বুলি ইত্যাদি গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল। আৰু সেই যি খবৰ বিয়পি পৰিছিল সেই খবৰৰ পাছতে এতিয়া মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ প্ৰতিক্ৰিয়া। তেখেতে কৈছে যে অশোক শৰ্মাই বিজেপি ত্যাগ নকৰে আৰু অশোক শৰ্মাই যদি বিজেপি ত্যাগ কৰি যায় তেনেহ'লে এই সন্দৰ্ভত মই পৰৱৰ্তী সময়তে প্ৰতিক্ৰিয়া ব্যক্ত কৰিম বুলি উল্লেখ কৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। মন্ত্ৰীগৰাকীৰ মন্তব্য আমাৰ হাতত আছে, আমি সেই মন্তব্য আগবঢ়োৱাৰ চেষ্টা কৰিম। মনৰ যিটো বিশ্বাস, সেই মই আচলতে আজি দিনটো ব্যস্ততাত আছোঁ, খবৰ পোৱা নাই। আৰু মই যিমান দূৰ বিশ্বাস কৰোঁ অশোক দা বিজেপি দলৰ পৰা নাযায়। যিদিনাখন মই এইবিলাক কথা নকওঁ, কাৰণ এইবিলাক বিতৰ্কিত কথা কোৱা উচিত নহয়। অশোক দা, মোৰ এটা বিশ্বাস আছে যে অশোক শৰ্মা বিজেপি দলৰ পৰা নাযায়। আৰু যিদিনাখন যাব সেইদিনাখন মোক সুধিব, সেইদিনাখন ক'ম। মোৰ আৰু অশোক শৰ্মাৰ খুব ভাল সম্পৰ্ক। মইতো শুনাও নাই কি কৈছে, মই চোৱাও নাই, কিন্তু মোৰ মনৰ যিটো বিশ্বাস, সেই বিশ্বাসটো আছে যে অশোক শৰ্মা নিশ্চয়কৈ বিজেপি দলৰ পৰা নাযায়। আৰু যিদিনাখন যাব সেইদিনাখন যদি কিবা সুধে ক'ম। এতিয়াতো এনেই এটা অনাহকৰ কথা এটানো কিয় ক'ব লাগে? মইতো নাযায় বুলিয়ে ভাবি আছোঁ। এতিয়া আপোনালোকে কি শুনিছে, কাৰণ মই তেওঁ কি কৈছে মই শুনাও নাই, দেখাও নাই, কিন্তু মোৰ এটা বিশ্বাস আছে যে অশোক শৰ্মা বিজেপি দল এৰি নাযায়। মই নাযায় বুলি ভাবি আছোঁ। আৰু এতিয়া মই গৈ চাই লওঁ বাৰু, কিবা পত্ৰ যদি লিখিছে আছে যদি দিয়ক, মই চাই লওঁ। মোৰ তাত মই খবৰে পোৱা নাই। মইতো ভাবোঁ তেওঁ নেৰে বুলি। মোৰ খুব ভাল সম্পৰ্ক অশোক দাৰ লগত, মোৰ সম্পৰ্ক খুব ভাল। আৰু এনেদৰে মন্তব্য প্ৰকাশ কৰিছে এইগৰাকী মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই। অশোক শৰ্মাই বিজেপি ত্যাগ কৰাৰ প্ৰসংগত বা সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে মন্ত্ৰীগৰাকীয়ে। আৰু এই সন্দৰ্ভত ইয়াৰ পূৰ্বে কালিৰ দিনটোত অৰ্থাৎ শনিবাৰৰ দিনটোত অশোক শৰ্মাই সংবাদ মেল যোগে কি কৈছিল সেই মন্তব্য আমাৰ হাতত আছে। সংবাদ মেল যোগে বিজেপিৰ বিৰুদ্ধে কি কি অভিযোগ উত্থাপন কৰিছিল সেই মন্তব্য এই মুহূৰ্তত আমি আগবঢ়োৱাৰ চেষ্টা কৰিম। দুখিত যে মই জন্ম দিয়া নাই সঁচা, কিন্তু যিটো দলক লালন পালন কৰি ডাঙৰ দীঘল কৰি চৰকাৰ অনালৈ আমি ইয়াত সক্ৰিয় ভূমিকা লৈছিলোঁ, সেই দলটোৰ পৰা মই আজি এৰি অহাৰ চিন্তা কৰিছোঁ। মোৰ অন্তৰ দহি গৈছে, কিন্তু যেতিয়া নিজৰ ঘৰতে অত্যাচাৰ হয়, বাৰে প্ৰতি অপমানিত হয়, তেতিয়া তাত আৰু থাকিব ইচ্ছা নোহোৱা হয়। গতিকে মই আজি তেনেকুৱা অৱস্থাত উপনীত হৈছোঁ। গতিকে মই আগষ্ট মাহৰ 8 তাৰিখে মই দল এৰাৰ সিদ্ধান্ত লৈছোঁ। মই এতিয়ালৈ সেই কথাটো নিশ্চিত কৰা নাই, যোগাযোগ অব্যাহত ৰাখিছোঁ। 8/9 হয়, আনুষ্ঠানিকভাৱে
8 তাৰিখে বা 9 তাৰিখে 8 বা 9 তাৰিখে মই যিহেতু দল ত্যাগ কৰিম, গতিকে দল ত্যাগ কৰাৰ আগমুহূৰ্তত মই মোৰ দলৰ পৰা যিটো মোৰ ৰাজ্যিক কাৰ্যনিৰ্বাহক সদস্যৰ মোৰ দায়িত্ব আছিল সেইটোৰ পৰা মই অব্যাহতি ল'ব লাগিব। মই যিটো এটা নিগমৰ অধ্যক্ষ হিচাপে আছোঁ, মই তাৰ দৰমহা পাতি লৈ আছোঁ, এখন চৰকাৰী গাড়ীও লৈ আছোঁ, সেইখন মই ঘূৰাই দিব লাগিব। মই সেইকাৰণে মই আজি দলৰ বেয়া অৱস্থাত দল এৰি আহিব খোজা নাই। মই দলৰ আজি জয় অৱস্থাতে এৰিব খুজিছোঁ। 8 তাৰিখৰ আগত যদি তেওঁলোকে উত্তৰ দিয়ে তেনেহ'লে পুনৰ বিবেচনা হ'ব পাৰে, কিন্তু মই কৈছোঁ যে বিজেপিৰ যি পঞ্চনিষ্ঠা, তাৰ 3টা গণতন্ত্ৰ, সৰ্বধৰ্ম সমভাৱ আৰু প্ৰমূল্য ভিত্তিক ৰাজনীতি তাৰ আজি বিলুপ্তি হোৱা যেন আমাৰ অনুভৱ হৈছে। কাৰণ এতিয়া সৰ্বত্ৰে আমি দুৰ্নীতি দেখিছোঁ। এই কথাটো কোৱাৰ কাৰণে মোৰ ওপৰত আক্ৰমণমূলক ব্যৱস্থা লোৱা হৈছে। গতিকে এই কথাটো আপোনালোকে নক'ব পাৰে, আপোনালোকে আমাৰ মুখেৰে কথা কয়, কিন্তু আজি ক'ত দুৰ্নীতি হোৱা নাই? আমিতো দুৰ্নীতিৰ বিৰুদ্ধে বিজেপি কংগ্ৰেছৰ এগেইনষ্টে যুদ্ধ কৰি আহিছিলোঁ, কিন্তু আজি সেই কংগ্ৰেছ আজি সমাজৰ সকলোৰে এটা প্ৰিয় পাত্ৰ হ'বলৈ গৈ আছে। কিন্তু বিজেপিক ভাল পালে তাৰ নেতৃত্বক মানুহে বেয়া পোৱাৰ কাৰণে আজি বিজেপিৰ অৱস্থা বেয়া হৈ আছে। হয়, অসমত নৰ্থ ছাইড মিত্ৰজোঁটে 11খন আসন পাইছে, সেইটো মানুহক মিছা প্ৰলোভনৰ কাৰণে দিয়া হৈছে। 10,000 টকা দিম বুলি এবছৰ সভা সমিতিয়ে ঘূৰাই আছে, সেইটো প্ৰলোভন নহয় নেকি? লাখ টকীয়া বাইদেউ বুলি কৈ আজিলৈ পইচা দিয়া নাই, এবছৰ ঘূৰালে, এইটো প্ৰলোভন নহয় নেকি? প্ৰলোভনৰ ৰাজনীতি চলাৰ কাৰণে আমাৰ মন ক্ষোভিত হৈছে আৰু সেইবিলাকৰ কথা বিচাৰিয়ে মই চিঠিখনত লিখিছিলোঁ। গতিকে তাৰ যদি নিৰাময় কৰে তেতিয়া আমি চিন্তা চৰ্চা কৰিব পাৰোঁ। যিসকলে হৰি মন্দিৰৰ পৰা উলিয়াই দিওঁতে এটা বাক্য কৰা নাই, এটা ফোন কৰা নাই, বা মোক আহি মাথাৰ লগাবলৈ তেওঁলোকৰ সময় নাই, বা অভাৰব্ৰিজ উদ্বোধন কৰাৰ সময়ত মোক নিমন্ত্ৰণ নিদিয়া বুলি কোৱাৰ পিছত, বা প্ৰধানমন্ত্ৰীয়ে সেই 17 তাৰিখৰ মিটিঙত মোক নিমন্ত্ৰণ নিদিয়া বুলি কোৱাৰ পিছতো দিয়ে এটা ফোন কৰিবলৈ মানে সক্ষম নহ'ল। তেওঁলোকক মই কৈছোঁ যে মোৰ এই সিদ্ধান্ত তেওঁলোকে যাতে কোনো বিৰোধ নকৰে। আপুনি মোৰ বিবৃতিটোত লিখিছোঁ, যিগৰাকী স্বেচ্ছাচাৰী ল'ৰা ৰজাৰ ভাৱ চলি আছে, তেওঁ কাৰো কথা নুশুনে নিজৰ তোষামতকাৰী কেইজনৰ বাহিৰে। আজি 3 বছৰ অতিক্ৰম হ'ল, আপোনালোকৰ মনত নাই নেকি কোনটো সিদ্ধান্ত 3 বছৰ তেওঁ চলাই আছে? কোনো এটা সিদ্ধান্তই 3 বছৰ অতিবাহিত কৰিব পৰা নাই। এটা সিদ্ধান্ত লয়, ৰাইজৰ প্ৰতিবাদ দেখিলে তেওঁ সেইটো আৰু আওপকীয়াকৈ কৰে, মানি লোৱা নেদেখুৱায়। তেওঁ আওপকীয়াকৈ সেইটো মানি লয়, কিন্তু মানি লোৱা নেদেখুৱায়। তাৰমানে তেওঁৰ পৰাজয়টো স্বীকাৰ কৰিব কেতিয়াও নোৱাৰে। গতিকে এনেকুৱা অহংকাৰী ব্যক্তি এজনৰ কথা মই আৰু ক'ব লগা নাই। মই অতি দুখিত যে মই জন্ম দিয়া নাই সঁচা, কিন্তু যিটো দলক